যে বহুতেই ভাবে মইতো এতিয়া একেবাৰে নতুন বা মই কেতিয়াও কেমেৰাৰ সন্মুখত অহা নাই হয়তো আপুনি 3 বছৰ ধৰি কাম কৰি আছে কিন্তু কেমেৰাৰ সন্মুখত অহা নাই বাট আপুনি আহিব লাগিব কাৰণ আজি ডেটত ছ'চিয়েল মিডিয়াই সকলোবোৰ আৰু আপুনি এইটো নাভাবিব যে মই যেতিয়া পাৰফেক্ট হ'ম তেতিয়াহে গৈ ছ'চিয়েল মিডিয়াত আহিম কাৰণ পাৰফেকশ্যনৰ কোনো সঠিক ডেফিনেশ্যন নাথাকে সকলো মানুহেই কিবা নহয় কিবা এটা ৰেগুলাৰ লেভেলত শিকি থাকে তো গতিকে কনসিস্টেন্সি আমি ৰাখিব লাগিব আজি হয়তো আপোনাৰ ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে লেকিন আপুনি যেতিয়া কাম কৰি গৈ থাকিব তাই সময়ত গৈ আপোনাৰ ভিডিঅ'বোৰ ভাল হ'ব আজি হয়তো আপোনাৰ এটা ভিডিঅ' বনাবৰ কাৰণে 1 ঘণ্টা সময় লাগি গৈছে কিন্তু 3 মাহ পাছত দেখিব এটা ভিডিঅ' আপুনি 5 মিনিটতে বনাই লৈছে তো ঠিক তেনেকৈ কনসিস্টেন্সিটো মেইন ইম্পৰ্টেণ্ট পাৰফেকশ্যন হ'লেহে মই কৰিম সেইটো ভুল বা সেই বস্তুটো আপুনি কেতিয়াও মাইণ্ডত নাৰাখিব যে পাৰফেক্ট হ'লেহে কৰিম আপুনি কনসিস্টেন্সি মেইনটেইন কৰি ছ'চিয়েল মিডিয়াত আপুনি কামখিনি কৰি যাবই লাগিব